Hello everyone, welcome to Gansila. So loishu aji ADRE practice set question grade 4 aru grade 3 পরীক্ষাৰ কাৰণে জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত আমি আলোচনা কৰিম আজি 20টা প্ৰশ্ন উত্তৰ ইয়াত জিকেটা আজি কোৱেশ্চন আনসাৰ মই দিছো একেবাৰে ইউনিক লেভেলৰ কোৱেশ্চন হয় তো নিজক পৰীক্ষা কৰি চাও কিমানটা শুদ্ধ হয় আজি যদি 20টাৰ ভিতৰত আপুনি এই 20টা গোটেই কোৱেশ্চন পাৰিছে তেতিয়া হলে মানি লওক আপোনাৰ প্ৰিপাৰেচন লেভেল বহুত বেছি ভাল হৈছে Okay, preparation level बहुत धुनिया हो गए और जो 20टा নাই পৰা नो प्रॉब्लम শিকি লওক আজি ভিডিওটো চাই পেলাই তো ইয়াতে কোৱেশ্চন লেভেল ইয়াতকে আৰু হাৰ্ড কোৱেশ্চন এডিয়াৰিত নাহে ওকে তো কোৱেশ্চন লেভেল খিনি ইয়াতে তেনেকুৱা হিচাপত আজি মই দিছো ওকে কিছুমানৰ কাৰণে হয়তো ইজি হ'ব আৰু কিছুমানৰ কাৰণে বহুত টান হ'ব তো নো প্ৰব্লেম আমি ডিসকাস কৰিম সকলোখিনি আমি আলোচনা কৰিম আৰু ভিডিওৰ আপডেট সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো যদি হে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থওক ওকে তো আহক আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো ভাৰতৰ সকলোতকৈ ডাঙৰ হ্ৰদ কোনটো প্ৰথম কোৱেশ্চনটো মই অকন ইজি পৰাই লৈছো ভাৰতৰ সকলোতকৈ ডাঙৰ হ্ৰদ which is the largest lake in India তো যি সকলে কমেন্ট কৰি আছিল আসামিছত লাগে ইংলিশত লাগে আজি দুইটা ল্যাঙ্গুৱেজ মই দি দিছো সকলোৰে সুবিধা হোৱাকে এতিয়া আগো এটোৰ কাৰণে কোনো প্ৰব্লেম নহব আৰু যাৰ যেনেকৈ সুবিধা হয় যেটো ল্যাঙ্গুৱেজত সুবিধা হয় কোৱেশ্চনটো পঢ়িবা তো লাৰ্জেষ্ট লেক কোনটো হয় লোকটাক বেম্বানাড চিলিকা নেবুলাৰ কোনটো হয় তো আমাৰ ভাৰতৰ সকলোতকৈ ডাঙৰ হ্ৰদ হুদিলে উত্তৰটো হ'ব অপচন বি বেম্বানাড লেকটো হ'ব এটো আছে কত এটো আছে কেৰেলা এটো আছে কেৰেলাত ঠিক আছে লোকটাক লেক কত আছে মণিপুৰত আছে চিলিকা লেক কত আছে ওড়িশাত আছে এইটা বহুত ইম্পৰ্টেন্ট উলাৰ লেক আছে কত কাশ্মীৰত আছে ওকে তো সকলোতকৈ ডাঙৰ হৈছে বেম্বানাড লেক নেক্সট কোৱেশ্চন পুৰুষিনী কোনটো নদীৰ প্ৰাচীন নাম হয় পুৰুষিনী ইজ দা এনসিয়েন্ট নেম অফ হুইচ ৰিভাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াতে আছে ৰাবি সেনাব সটলেজ বিয়াস কোনটো নদীৰ প্ৰাচীন নাম হয় পুৰুষিনী তো হেতু হৈছে হে নদীটো হৈছে কোনটো হ'ব শুদ্ধ উত্তৰ অপচন এ হ'ব ৰাবি নদীৰ প্ৰাচীন নামটো হৈছে পুৰুষিনী ঠিক আছে আৰু এইটো আকৌ এটা এটোৰ লগত জড়িত কোৱেশ্চন কি হাৰাপ্পা যিখন চহৰ আছিল হাৰাপ্পা চহৰখন কোন নদীৰ পাৰত অৱস্থিত যদি সুধে তেতিয়া ইয়াৰ উত্তৰ হ'ব ৰাবি নদীৰ পাৰত অৱস্থিত আছিল হাৰাপ্পান সিভিলাইজেশন ওকে হাৰাপ্পান সিভিলাইজেশন কোনে ডিসকভাৰ কৰিছিল পৰীক্ষাত এইটো সুধিব পাৰে কি হ'ব শুদ্ধ উত্তৰ দয়াৰাম সাহিনীয়ে ডিসকভাৰ কৰিছিল হাৰাপ্পান সিভিলাইজেশন ক্লিয়াৰ ঠিক আছে আৰু এই গোটেইকিটা নদী ৰাবি সেনাব সটলেজ বিয়াস এই গোটেইকিটা নদী কাৰ উপনৈ হয় সিন্ধু নদীৰ উপনৈ হয় ট্ৰিবিউটাৰি হয় ইন্দাস নদীৰ ট্ৰিবিউটাৰি হয় এই গোটেইকিটা ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 3 সিআৰপিএফৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল সেন্ট্ৰেল ৰিজাৰ্ভ পুলিশ ফোৰ্স ওয়াজ এস্টাবলিশড ইন কেতিয়া ইয়াৰে স্থাপনা হৈছিল সিআৰপিএফ তো ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব সিআৰপিএফৰ স্থাপনা হৈছিল অপচন এ 1939ত হৈছিল সিআৰপিএফৰ প্ৰতিষ্ঠা আৰু ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত আছে যদি সুধে নিউ দিল্লীত ইয়াৰে হেডকোৱাৰ্টাৰ আছে ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন আহিছো হোৱাই আই এম হিন্দু কিতাপখন কোনে লিখিছিল এইখন হোৱাই আই এম হিন্দু দ্য বুক ওয়াজ অথৰ্ড বাই ইয়াত আছে ভগত সিং দাদাভাই নাৰোজী শশী থাৰুৰ সৰোজিনী নাইডু কি হ'ব কাৰেক্ট এনসাৰ হ'ব তো ইয়াৰে শুদ্ধ উত্তৰটো আছে হ'ব শশী থাৰুৰে লিখিছে এইখন হোৱাই আই এম হিন্দু ওকে তো ভগত সিঙে লিখা কিতাপ এখন আছে এইটো যিটো নাম হোৱাই আই এম হিন্দু এইটো বহুতে ভগত সিং বুলি ভাবিব ভগত সিঙে লিখা কিতাপখন ঠিক এনেকুৱা নামটো হোৱাই আই মই লিখি দি আছো ইয়াৰে উত্তৰটো শশী থাৰুৰ ভগত সিঙে লিখা কিতাপখন আছিল হোৱাই আই এম এন এথিয়েষ্ট Why I am an atheist ভগত সিঙে লিখিছিলে ঠিক আছে দাদাভাই নাৰোজী লিখা কিতাপখন কি আছিল Poverty and Un-British Rule in India দাদাভাই নাৰোজীক আৰু কি বুলি কোৱা হয় গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলি তেখেতক কোৱা হয় গ্ৰেণ্ড ওল্ড মেন অফ ইণ্ডিয়া বুলি তেখেতক কোৱা হয় আৰু দাদাভাই নাৰোজী আছিল সেকেন্ড গৰাকী প্ৰেসিডেন্ট কৰ আইএনচিৰ সেকেন্ড প্ৰেসিডেন্ট আছিল দাদাভাই নাৰোজী দ্বিতীয় গৰাকী অধ্যক্ষ সভাপতি আছিল দাদাভাই নাৰোজী তেখেতে লিখা কিতাপখন কলো অলৰেডি দাদাভাই নাৰোজী আৰু সৰোজিনী নাইডু
তেখেতে দুখন কিতাপ লিখিছিলে এখন হৈছে ব্ৰকেন উইং পৰীক্ষাত আহে ওকে ব্ৰকেন উইং আৰু কি এখন আনখন হৈছে গোল্ডেন থ্ৰেছল্ড গোল্ডেন ইয়াতে ইমান স্পষ্ট হোৱা নাই গোল্ডেন থ্ৰেছল্ড হয় সৰোজিনী নাইডুৱে লিখা কিতাপখন আৰু তেখেত কোন হয় প্ৰথমগৰাকী ভাৰতীয় মহিলা INC অধিৱেশনত সভাপতিত্ব কৰা ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চনলৈ আহিছোঁ পাৰাদ্বীপ উপকূল ক'ত অৱস্থিত পাৰাদ্বীপ কষ্ট ইজ লোকেটেড ইন উৰিষ্যা তামিলনাডু কেৰালা মহাৰাষ্ট্ৰ ক'ত আছে পাৰাদ্বীপ উপকূল আছে উৰিষ্যাত আছে ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছোঁ ৰাজতৰংগিনী পুথিখন কি ভাষাত লিখা হৈছিলে ৰাজতৰংগিনী বুক ৱাজ ৰিটেন ইন হুইচ লেংগুৱেজ ইয়াত আছে সংস্কৃত হিন্দী পালি দেৱনাগৰী তো ৰাজতৰংগিনী লিখিছিলে কোনে কালহানাই লিখিছিলে এইখন এখন পয়েট্ৰি বুক হয় তো কালহানাই লিখিছিলে আৰু এইখন লিখিছিলে সংস্কৃত ভাষাত ওকে ক্লিয়াৰ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম হিন্দী বাতৰি কাকতখনৰ নাম কি ফাৰ্ষ্ট হিন্দী নিউজ পেপাৰ পাব্লিছ ইন ইণ্ডিয়াত পাব্লিছ হোৱা প্ৰথমখন হিন্দী বাতৰি কাকত সুধিছিল নট ইংলিছ ওকে ইংলিছ সুধিলে কি হ'ব ইংলিছ সুধিলে হ'ব বেংগল গেজেট হ'ব ইংলিছ সুধিলে তো হিন্দীখন আছিলে কি উদান্ত মাৰ্টান ক্লিয়াৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 8 সকলোতকৈ পুৰণি বেদখন হৈছে এইটো বহুত ইজি কুৱেশ্যন হয় তো সকলোতকৈ ওল্ডেষ্ট বেদ কোনখন হয় আমাৰ এইটো আমি জানো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঋগবেদ তাৰপিছত কুৱেশ্যন নম্বৰ 9 গেটৱে অফ ইণ্ডিয়া কিমান চনত স্থাপন হৈছিলে গেটৱে অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ ইন এইখন যিখন ক'ত আছে এইখন মুম্বাইত আছে গেটৱে অফ ইণ্ডিয়া কনফিউজ নহ'ব ইণ্ডিয়া গেটৰ লগত এইখন মুম্বাইত হয় গেটৱে অফ ইণ্ডিয়া তো এইখনৰ স্থাপন হৈছিলে কেতিয়া এইখন স্থাপন হৈছিলে এষ্টাব্লিছ হৈছিলে 1924ত এইখন এষ্টাব্লিছ হৈছিলে ওকে গেটৱে অফ ইণ্ডিয়া মনত থাকিব ঠিক আছে তাৰপিছত এই দুটা হৈছে আমাৰ ইবুক PDF এইটো হৈছে 300 MCQ মক টেষ্ট সিৰিজ PDF 75 rupees ইয়াৰ দাম আৰু এইটো হৈছে ইংলিছ মিডিয়ামত আৰু যদি অসমীয়া মিডিয়ামত লাগে এইটো অসমীয়া মিডিয়ামত বনোৱা PDF হয় যিটোত জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত কুৱেশ্যন দিয়া আছে ₹66 ওকে গ্ৰেড 4ৰ কাৰণে এইটো হয় তো যদি PDF কেইটা আপোনালোকে ল'ব বিচাৰে কালেক্ট কৰিব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দি থোৱা হৈছে ডেছক্ৰিপশ্যন বক্সত লিংকত গৈ আপোনালোকে ক্ৰয় কৰিব পাৰে নাইবা হোৱাটছএপ নাম্বাৰ দিয়া আছে ইয়াতে এই নাম্বাৰটোত হোৱাটছএপ কৰিলে আপোনালোকে PDF কেইটা ল'ব পাৰিব নাম্বাৰটো নোট কৰি থব ওকে আৰু আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তো যিসকলে গ্ৰুপত জইন হ'ব বিচাৰে আমাৰ গ্ৰুপটোত কুৱেশ্যন এনসাৰ ডিসকাস হৈ থাকে এনি টাইম তো গ্ৰুপত যদি জইন হ'ব বিচাৰা তোমালোকে ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে তাত গৈ পেলাই জইন হৈ ল'ব পাৰিবা নেক্সট কুৱেশ্যন নম্বৰ 10 গেটৱে অফ ইণ্ডিয়াৰ ৰূপাংকন কোনে কৰিছিল হু ৱাজ দ্য আৰ্কিটেক্ট অফ গেটৱে অফ ইণ্ডিয়া আৰ্কিটেক্ট গৰাকী কোন হয় তো ইয়াতে আছে ৰাজা ৰবি বৰ্মা জৰ্জ উইটেট এডিন লুইটেন্স মাউণ্ট বেটেন তো গেটৱে অফ ইণ্ডিয়া আমি কেতিয়া স্থাপন হৈছিল ক'লো 1924ত আৰু এইখনৰ আৰ্কিটেক্ট বা ডিজাইনাৰ গৰাকী আছিলে জৰ্জ উইটেট ওকে এডিন লুইটেন কিহৰ ডিজাইনাৰ হয় এডিন লুইটেন হয় আমাৰ ইণ্ডিয়া গেট যিখন দিল্লীত আছে তাৰ ডিজাইনাৰ গৰাকী হয় এডিন লুইটেন ওকে ক্লিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 11 কোনটো ঘটনাৰ বাবে জোৱানসকলৰ স্মৃতি হিচাপে নিৰ্মাণ কৰা হৈছিল ইণ্ডিয়া গেট ওকে তো ইণ্ডিয়া গেট ৱাজ বিল্ট এজ এ মেমৰিয়েল অফ দ্য সোলজাৰ্ছ অফ আমাৰ যিখন ইণ্ডিয়া গেট বনোৱা হৈছে তাত কোনটো স্মৃতি জোৱানসকলৰ কিহৰ স্মৃতিটো ৰাখিবৰ কাৰণে বনোৱা হৈছে ইয়াত আছে World War I World War II ইণ্ডো পাকিস্তান ৱাৰ কুইট ইণ্ডিয়া মুভমেণ্ট কি হ'ব কাৰেক্ট এনসাৰ এইটো হৈছে প্ৰথম বিশ্বযুদ্ধৰ যিখিনি আমাৰ ভাৰতীয় জোৱান শ্বহীদ হৈছিলে তেওঁলোকৰ স্মৃতিত আমাৰ ইণ্ডিয়া গেটখন বনোৱা হৈছিলে ওকে নেক্সট কুৱেশ্যন লোকসভা নিৰ্বাচনৰ বাবে এজন প্ৰাৰ্থীয়ে দিবলগীয়া নিৰাপত্তা জমা ধনৰ পৰিমাণ কিমান হোৱাট ইজ দ্য সিকিউৰিটি ডিপজিট টু বি পেইড বাই কেণ্ডিডেট ফৰ লোকসভা ইলেকশ্যন very important again তো লোকসভা ইলেকশ্যন যেতিয়া খেলিব এজন প্ৰাৰ্থীয়ে তেখেতে কি দিব লাগিব সিকিউৰিটি মানি তেখেতে দিব লাগিব কিমান দিব লাগে তেখেতে 15 20 25 30 কিমান দিব লাগে তো কাৰেক্ট আনসাৰ হ'ব অপচন সি 25000 টকা তেখেতসকলে সিকিউৰিটি মানি দিব লাগে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ওকে নেক্সট কুৱেশ্যন নম্বৰ 3 আৰু এইবাৰ যেটো লোকসভা হৈছিলে এইটো কিমান এডিশ্যন হয় 17 নম্বৰ এডিশ্যন হয় এবাৰ মনত ৰাখিব কুৱেশ্যন আহিব পাৰে সন্তোষ ট্ৰফি কেতিয়াৰ পৰা আৰম্ভ হৈছিল সন্তোষ ট্ৰফি ৱাজ ষ্টাৰ্টেড ফ্ৰম 1941 45 50 52 কিমান হ'ব শুদ্ধ উত্তৰ
তো কাৰেক্ট এনসাৰ হ'ব 1941 পৰা ষ্টাৰ্ট হৈছিল সন্তোষ ট্ৰফি কিহৰ লগত জড়িত এই ট্ৰফিটো ফুটবল খেলৰ লগত জড়িত হয় সন্তোষ ট্ৰফি ওকে ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন আছে 2023 বৰ্ষৰ সন্তোষ ট্ৰফি খিতাপ কোনে অৰ্জন কৰিছে হু won the title of সন্তোষ ট্ৰফি of 2023 তো এটো প্ৰতি বছৰে পতা হয় তো 2023 বৰ্ষত সন্তোষ ট্ৰফি জিকিছিলে কোনটো টিমে তো হেতু হৈছে অপচন বি কৰ্ণাটকে জিকিছিলে 2023ত ওকে আৰু হাইয়েষ্ট সন্তোষ ট্ৰফি জিকিছে কোনটো টিমে হাইয়েষ্ট যদি হুধে হাইয়েষ্ট জিকিছে ওয়েস্ট বেংগল পশ্চিম বেংগল ওকে নেক্সট কোৱেশ্চন নম্বৰ 15 কাজি নিমুক কেতিয়া অসমৰ জাতীয় ফল হিচাপে ঘোষণা কৰা হৈছিল when কাজি নিমু was declared as state fruit of Assam কাৰেক্ট আনসাৰ কি হ'ব তো ভেৰি ইম্পৰ্টেন্ট কাজি নিমুক জাতীয় ফল হিচাপে ঘোষণা কৰা ডেটটো কেতিয়াও নাপাহৰিব মই কৈ দিছো আনসাৰ 14 ফেব্ৰুৱাৰী এটো আনসাৰ নহয় বাৰু ওকে 14 ফেব্ৰুৱাৰী ডেটটো সকলোৰে মনত থাকে তো 14 ফেব্ৰুৱাৰী আগদিনাখন মানে 13 ফেব্ৰুৱাৰী 2024ত ঘোষণা কৰা হৈছিল কাজি নেমুক জাতীয় ফল হিচাপে এটো ট্ৰিক ৰাখিবলৈহে মনত ৰাখিবলৈহে মই কৈ দিছো 14 ফেব্ৰুৱাৰীটো মনত থাকে তাৰ আগদিনাখন 13 ফেব্ৰুৱাৰী আৰু নাপাহৰিব নেক্সট একেবাৰে মনত ৰাখি থক ওকে নেক্সট কোৱেশ্চন নম্বৰ 16 তাজমহল কোন নদীৰ পাৰত অৱস্থিত তাজমহল ইজ সিচুৱেটেড অন দা বেংক অফ হুইচ ৰিভাৰ গংগা যমুনা সৰজু অলকানন্দা কি হ'ব তো তাজমহল সিচুৱেটেড হয় অৱস্থিত হয় কোন নদীৰ পাৰত যমুনা নদীৰ পাৰত তাজমহল অৱস্থিত হয় আৰু সৰজু নদীৰ পাৰত কি অৱস্থিত হয় আমাৰ ৰাম মন্দিৰ নাইবা অযোধ্যা সৰজু নদীৰ পাৰত অৱস্থিত হয় ঠিক আছে ওকে নেক্সট অসম কৃষি বিশ্ববিদ্যালয়ৰ স্থাপনা কেতিয়া হৈছিল আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দা ইয়াৰ কেতিয়া হৈছিল তো এইটো এখন এষ্টাব্লিছ হৈছিল কেতিয়া অপচন সি 1969ত আৰু এখন আছে কত যোৰহাটত আছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ক্লিয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 18 কৃষ্ণা নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন হুইচ ইজ দা লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ কৃষ্ণা ৰিভাৰ তুংগাভদ্ৰা সৰজু ভাগীৰথী মুচি কি হ'ব কাৰেক্ট আনসাৰ তো কৃষ্ণা নদীৰ আটাইতকৈ ডাঙৰ যিখন ট্ৰিবিউটাৰী সেইখন হৈছে কি তুংগাভদ্ৰা ওকে আৰু এটা যেটো অপচন দি আছে মুচি নদীৰ পাৰত কোনখন চহৰ অৱস্থিত সেইখন হৈছে হায়দৰাবাদ চহৰখন অৱস্থিত হয় মুচি নদীৰ পাৰত ওকে নেক্সট কোৱেশ্চন নম্বৰ 19 তলৰ কোনটো গুগলৰ উৎপাদন হুইচ অফ দা ফলোইং ইজ এ প্ৰডাক্ট অফ গুগলৰ প্ৰডাক্ট হয় ইজ জাভা এন্ড্ৰইড মাইক্ৰসফট ইউনিক্স কিন্তু ভালকে চালে গমে পাও গুগলৰ কোনটো হ'ব জাভাটো নহয় মাইক্ৰসফট নহয় ইউনিক্স নহয় এন্ড্ৰইড হয় গুগলৰ প্ৰডাক্ট ওকে আৰু গুগলৰ প্ৰতিষ্ঠা কেতিয়া আছিল গুগল ৱাজ established in কেতিয়া এটো ফাউন্ড হৈছিল 1998 ইয়াৰ ফাউন্ডাৰ দুগৰাকী হয় চাৰ্জে বিন এণ্ড লেৰী পেজ এই দুগৰাকী হৈছে গুগলৰ প্ৰতিষ্ঠাপক ওকে মনত থাকিব নেক্সট কোৱেশ্চন দ্ৰোণাচাৰ্য বঁটা পোন প্ৰথমবাৰৰ বাবে কেতিয়া দিয়া হৈছিল দ্ৰোণাচাৰ্য এৱাৰ্ড ৱাজ ফাৰ্ষ্ট এৱাৰ্ডেড ইন দা ইয়াৰ তো দ্ৰোণাচাৰ্য বঁটাটো কিহৰ কাৰণে দিয়া হয় কোচসকলক দিয়া হয় এই বঁটাটো তেখেতসকলৰ ৰিটায়াৰমেন্টৰ পিছত তেখেতসকলৰ খেলৰ পৰা যেতিয়া ৰিটায়াৰমেন্ট হয় তাৰ পিছত তেখেতসকল কোচ হয় হেতা তেতিয়া তেওঁলোকক দিয়া হয় তো এইটো পোন প্ৰথমবাৰৰ বাবে দিয়া হৈছিল 1985ত পোন প্ৰথমবাৰৰ বাবে দিয়া হৈছিল দ্ৰোণাচাৰ্য এৱাৰ্ড মনত থাকিব তো পৰীক্ষাত প্ৰশ্নটা এনেকৈ হতে হুইচ এটো তলৰ কোনটো বঁটা কোচসকলক দিয়া হয় তেনেকৈ থাকিব পাৰে তো দ্ৰোণাচাৰ্য বঁটাটো কোচসকলক দিয়া হয় ওকে ক্লিয়াৰ ওকে তো আজিৰ ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ হয় এইখিনি কিমান শুদ্ধ হল আপোনাৰ কমেন্ট সেকশনত স্কোৰটো জনাবলৈ আমাক নাপাহৰিব আৰু লগত আমাৰ হোৱাটসএপ গ্ৰুপৰ লিংক হোৱাটসএপ আৰু টেলিগ্ৰাম দুইটা গ্ৰুপৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আপোনালোকে যদি জয়েন হ'ব বিচাৰে তাত জয়েন হ'ব পাৰিব ঠিক আছে আৰু আমাৰ ইবুকখিনিৰ লিংকো ডেসক্ৰিপচন বক্সত দিয়া আছে ওকে আৰু আমাৰ চেনেলটো যদিহে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থক ভিডিওৰ আপডেটসমূহ সময়মতে পাই থাকিবলৈ so that's all for today till then keep learning keep sharing see you soon